প্ৰভু ৰামচন্দ্ৰ আহিছে। ত্ৰেতা যুগৰ দীপাৱলীৰ দৰে অযোধ্যাই কলি যুগতো পাতিব প্ৰভুৰ আগমনৰ বাবে আবতৰীয়া দীপাৱলী। অযোধ্যাৰ প্ৰতিখন দেৱালত ৰামায়ণৰ প্ৰতিফলন। শিল্পী ব্যস্ত ৰাম লক্ষ্মণ সীতাৰ ছবিৰে অযোধ্যাত সুশোভিত কৰিবলৈ। নৈশালোকত উজলিছে অযোধ্যা। অযোধ্যাৰ প্ৰতিটো পথত তুলনাৰে কৰা হৈছে সুদৃশ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজেই আহিব অযোধ্যালৈ। ভূমি পূজন আৰু শিলান্যাসত ল'ব অংশ। 5 আগষ্টৰ দিনৰ 11:15 অযোধ্যা পাব নৰেন্দ্ৰ মোদী। সাকেত কলেজৰ ফিল্ডত অৱতৰণ কৰিব মোদীৰ হেলিকপ্টাৰ। হেলিপেডৰ পৰা পোনে পোনে মোদী যাব হনুমানগড় মন্দিৰলৈ। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী যাব ৰাম জন্মভূমি ভূমি পূজন কাৰ্যসূচীলৈ। দিনৰ 12:15 ভূমি পূজন শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। দেশবাসীক উদ্দেশ্যি অযোধ্যাৰ পৰা সম্বোধন কৰিব মোদীয়ে। 2 ঘণ্টীয়া কাৰ্যসূচীৰ অন্তত দিল্লীলৈ উভতিব প্ৰধানমন্ত্ৰী। শিলান্যাসৰ বিশেষ পূজাৰ বাবে আহিব কাশীৰ বেদজ্ঞ পুৰোহিত। ৰূপৰ বেলপাতেৰে পূজা কৰিব কাশীৰ বেদজ্ঞ পুৰোহিতে। ভূমি পূজনৰ প্ৰসাদৰূপে বিতৰণ হ'ব 1,11,000 লাডু। 10টাকৈ লাডু থকা একোটা ষ্টীলৰ টিফিনত বিতৰণ হ'ব লাডুৰ প্ৰসাদ। ৰাম জন্মভূমি আন্দোলনৰ অন্যতম সমৰ্থক যোগী আদিত্যনাথ এতিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী। আদিত্যনাথে নিজেই অযোধ্যালৈ গৈ বুজ ল'লে সমস্ত আয়োজন আৰু নিৰাপত্তাৰ। 5 আগষ্টত বিশেষ পূজা হ'ব অযোধ্যাত। কিন্তু সোমবাৰৰ পৰাই উৎসাহীসকলে প্ৰস্তাৱিত ৰাম মন্দিৰৰ বিভিন্ন স্থানত কৰিব পূজা। বাস্তুশাস্ত্ৰ মতে পূৰ্বতকৈ অধিক বৃহৎ ৰূপে নিৰ্মাণ কৰা হ'ব ৰাম মন্দিৰ। ইতিমধ্যে ভূমি পূজনৰ বাবে দেশৰ প্ৰতিখন মুখ্য নদীৰ পৰা অনা হৈছে পবিত্ৰ পানী। প্ৰতিখন মুখ্য ধৰ্মস্থলৰ পৰা ভূমি পূজনৰ বাবে অনা হৈছে পবিত্ৰ মাটি। সৰ্বমুঠ 8,000 স্থানৰ পৰা অনা হ'ব পবিত্ৰ পানী আৰু মাটি। দেশৰ প্ৰতিগৰাকী মহাপুৰুষৰ জন্মস্থানৰ মাটি সংগৃহীত ভূমি পূজনৰ বাবে। কৰোনা সংকটৰ বাবে তাকৰীয়া হ'ব ভূমি পূজনৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰী। কিন্তু ভব্য ৰূপত প্ৰস্তুতি চলিছে ভূমি পূজনৰ। নিউজ ডেস্ক, প্ৰাগ নিউজ।